মধ্য অসমৰ নগাঁওবাসীৰ বাবে সুখবৰ। এতিয়াৰ পৰা কিডনী ৰোগত আক্ৰান্ত ৰোগীসকলে নগাঁওতে কিডনী ৰোগৰ ডায়েলিচিছ কৰাৰ সুবিধা লাভ কৰিব। নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু নগাঁও চহৰৰ খুটিকটীয়াস্থিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় নিদান হস্পিটেলৰ সহযোগত নিদান হস্পিটেলত বুধবাৰৰ পৰা নতুনকৈ সংযুক্ত হৈছে কিডনী ৰোগৰ ডায়েলিচিছ কক্ষ। নগাঁও নিদান হস্পিটেল আৰু চিকিৎসালয়খনত বুধবাৰে আনুষ্ঠানিকভাৱে ডায়েলিচিছ কক্ষটি শুভ উদ্বোধন কৰে নগাঁও জিলাৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ চাহে। আয়ুক্তগৰাকীয়ে ডায়েলিচিছ ইউনিটটো শুভ উদ্বোধন কৰি কয় যে এয়া নিশ্চিত ৰূপত নগাঁওবাসীৰ বাবে এক ভাল খবৰ। আশা কৰোঁ ডায়েলিচিছ কক্ষটিৰ জৰিয়তে জনসাধাৰণ যথেষ্ট উপকৃত হ'ব পাৰিব। বুধবাৰে মুকলি কৰা ডায়েলিচিছ কক্ষত অত্যাধুনিক ডায়েলিচিছ মেচিন থকাৰ লগতে দক্ষ চিকিৎসক আৰু নাৰ্ছে চিকিৎসা সেৱা আগবঢ়াব আৰু কম খৰচত ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱা হ'ব বুলিও নিদান চিকিৎসালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ডায়েলিচিছ কক্ষটিৰ উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট চিকিৎসক ডাক্তৰ বীণা পানী নেওগৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ সঞ্চালক সন্মনী দত্ত, কাৰিকৰী নিৰ্দেশক ডাক্তৰ অশোক লস্কৰ, মুখ্য উপদেষ্টা হৰেণ চন্দ্ৰ বৰা, উপদেষ্টা দিব্যেশ্বৰ গগৈ, বিশিষ্ট সমাজকৰ্মী ৰঞ্জু গোস্বামী, সমন্বয়ক গগনাষ্টম গগৈ আৰু বিপুল নাথৰ লগতে বিশিষ্ট চিকিৎসক ডাক্তৰ অঞ্জন বৰা, ডাক্তৰ মৃন্ময় বৰা, ডাক্তৰ কে দাস, নিদান হস্পিটেলৰ অধীক্ষক ডাক্তৰ লস্কৰ জ্যোতি নাথ, পৰিচালক হৰমোহন মুদৈ প্ৰমুখ্যে চিকিৎসালয়খনৰ চিকিৎসক, চিকিৎসাকৰ্মী, বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু চিকিৎসালয়খনৰ বিষয়ববীয়াসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট UNV নিউজ। মোৰ প্ৰায় 2.5 বছৰ হ'ল মোৰ 2টা কিডনী বিকল আৰু কিডনী বিকল হোৱাৰ পাছত মই যেতিয়া ডায়েলিচিছ কৰিবলৈ যাওঁ তেতিয়া মই দেখোঁ যে এইটো এটা অতি খৰচী প্ৰচেছ আৰু তেতিয়াই মই চিন্তা কৰিছিলোঁ যে অসমৰ কিডনী ৰোগীসকলক কেনেকৈ এই ৰোগৰ পৰা পৰিত্ৰাণ দিব পাৰি আৰু কেনেকৈ অতি কম খৰচত আমি ডায়েলিচিছটো দিব পাৰোঁ। তেনেকুৱা চিন্তাৰ ফলশ্ৰুতিত আমাৰ এই নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ জন্ম হ'ল আৰু জন্ম হোৱাৰ পাছৰ পৰাই আমি অসমৰ এতিয়ালৈকে আমি 10খন হস্পিটেলৰ লগত টাই আপ হৈ ইতিমধ্যে আমি কিডনী ডায়েলিচিছ চেণ্টাৰ আৰম্ভ কৰিছোঁ আৰু অতি কম মূল্যত যাতে ৰোগীসকলে তেওঁলোকে সেৱা পাব পাৰে তাৰ ব্যৱস্থা আমি কৰিছোঁ। গতিকে আমি এতিয়া বঙাইগাঁও, গুৱাহাটী, যোৰহাট, শিৱসাগৰ, গোলাঘাট আৰু আমাৰ এতিয়া আজি নগাঁৱত আমাৰ ইয়াৰ উদ্বোধন হৈছে। গতিকে মই অসমৰ কিডনী ৰোগীসকলক আহ্বান কৰিম আপোনালোক আমাৰ চেণ্টাৰলৈ আহক আৰু আমি পৰাপক্ষত বিনামূলীয়াকৈ এই সেৱা দিবলৈ বাবে আমি চেষ্টা কৰিছোঁ আৰু তাৰ বাবে আমি চৰকাৰৰ লগতে বিভিন্ন ধৰণে আগবাঢ়িছোঁ। চৰকাৰৰ বিভিন্ন আঁচনিসমূহ বিশেষকৈ প্ৰধানমন্ত্ৰীৰ ডায়েলিচিছ মিছন তাতো এতিয়া আমি অন্তৰ্ভুক্ত হ'বলৈ চেষ্টা কৰিছোঁ আৰু অসম চৰকাৰে আমাৰ লগত যোগাযোগ কৰি ইতিমধ্যে আমাক যথেষ্ট উৎসাহ উদ্দীপনা দিছে। গতিকে আমি আশা কৰিম কিডনী ৰোগীসকল ভয় খাব নালাগে, আপোনালোক আগুৱাই আহক, আপোনালোকে আমাৰ সেৱা গ্ৰহণ কৰক আৰু আপোনালোকে নিৰ্ভীকভাৱে আপোনালোকে এই ৰোগ জয় কৰক। আৰু অসমবাসী ৰাইজলৈ আমাৰ এটাই আহ্বান যে ৰোগটো অহাৰ আগত আমি ৰোগটোক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ তাৰ বাবে সকলোৱে যেন স্বাস্থ্যৰ প্ৰতি সজাগ হয়। এই আপোনালোকৰ প্ৰতি আমাৰ নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মই সন্মনী দত্ত, মই সঞ্চালক, আমাৰ ফালৰ পৰা আমি তাকে আহ্বান জনাইছোঁ আপোনালোকক। সকলোৰে বাবে এটা বহুত ভাল দিন। আজি নিদান হস্পিটেল নগাঁৱত ডায়েলিচিছ চেণ্টাৰ আৰম্ভ হ'বলৈ গৈ আছে। ইয়াৰ বাবে পোনপ্ৰথমে মই নৰ্থ ইষ্ট কিডনী কেয়াৰ ফাউণ্ডেশ্যনৰ সমূহ বিষয়ববীয়াক মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অতুলনীয় অৱদান আৰু সহযোগৰ বাবে আমি অতি ক্ষীপ্ৰতাৰে এই ডায়েলিচিছ চেণ্টাৰটো আৰম্ভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু যোৱা কিছু বছৰত আমি দেখিছোঁ যে কিডনী পেচেণ্টৰ সংখ্যা যথেষ্ট বাঢ়ি গৈ আছে আৰু এই ক্ৰনিক কিডনী ডিজিজৰ শেষৰ ফালে ডায়েলিচিছ কৰাৰ প্ৰয়োজনীয়তা আহি পৰে। এটা ৰেগুলাৰ ইণ্টাৰভেলত তেওঁলোকে ডায়েলিচিছ কৰি থাকিব লগা হয় আৰু বহু ৰোগৰ কমপ্লিকেশ্যন হিচাপে একিউট কিডনী ফেইলিয়াৰ হ'লে ডায়েলিচিছ কৰাৰ প্ৰয়োজনীয়তা আহে। আমাৰ এই অঞ্চলৰ ৰোগীসকল গুৱাহাটীলৈ যাব লগা হয় ডায়েলিচিছ কৰিবলৈ। যথেষ্ট টকা পইচা খৰচ হয় আৰু কষ্টও হয়। তেওঁলোকৰ এই কষ্ট লাঘৱ কৰিবলৈ আৰু খৰচ কম কৰাবলৈ আমাৰ হস্পিটেলত এই ডায়েলিচিছ চেণ্টাৰটো আমি আৰম্ভ কৰিছোঁ। এই ডায়েলিচিছ চেণ্টাৰত অত্যাধুনিক ডায়েলিচিছ মেচিন থাকিব, এক্সপাৰ্ট ডায়েলিচিছ টেকনিচিয়ান থাকিব আৰু দক্ষ চিকিৎসকৰ ছুপাৰভিজন থাকিব, অভিজ্ঞ নাৰ্ছৰ শুশ্ৰূষা আৰু যতন থাকিব আৰু আমি মেনেজমেণ্টৰ ফালৰ পৰা তীক্ষ্ণ দৃষ্টি ৰাখিম যাতে কোনো ৰোগীয়ে একো অসুবিধা নাপায় আৰু আমি সমগ্ৰ অঞ্চলৰ ৰাইজে যাতে ইয়াৰ পৰা উপকৃত হয় সেইটো আমি আশা কৰিম আৰু সমগ্ৰ অঞ্চলৰ সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু আশীৰ্বাদ আমি কামনা কৰিম যাতে আমি এই ডায়েলিচিছ চেণ্টাৰটো
সুন্দৰভাৱে আগুৱাই লৈ যাব পাৰোঁ। খৰচ কেনেকুৱা হ'ব? খৰচ 2500 টকাকে ধৰা হ'ব। দুখীয়া আছে নেকি কিবা কাৰণে সুবিধা? দুখীয়াসকলৰ বাবে পৰাপক্ষত আমি যিমান পাৰোঁ সিমান কমকে ৰাখিম, আৰু কিছুমান ক্ষেত্ৰত যদি বহুত বেছি দুখীয়া হয় আমি ফ্ৰীটো কৰি দিব পাৰিম।